এতিয়া সীমান্তত যুদ্ধ সদৃশ পৰিৱেশ যিকোনো মুহূৰ্ততে হ'ব পাৰে অঘটন কিয়নো ভাৰতৰ দুয়ো কাষে আছে কেৱল শত্ৰু ৰাষ্ট্ৰ সেয়া চীনেই হওক বা পাকিস্তানেই হওক দুয়োখন দেশেই অলপ সুবিধা পালেই যেন আক্ৰমণ কৰিব ভাৰতক কিন্তু ভাৰতক আক্ৰমণ কৰাটো জানো সম্ভৱ নমস্কাৰ মই চিন্ময় আপোনালোকক সকলোকে স্বাগতম জনাইছো এটা বিশেষ অনুষ্ঠানৰ মাজলৈ যদি এই মুহূৰ্তত যুদ্ধ হয় চীন বা ভাৰত বা পাকিস্তান বা ভাৰতৰ মাজত যদি যুদ্ধ হয় তেনেহলে এইখন যুদ্ধত কোন জয় হ'ব কাৰ কিমান সামৰিক শক্তি আছে আমি আজি কথা পাতিম ভাৰতৰ সামৰিক শক্তিৰ বিষয়ে ভাৰতৰ সামৰিক শক্তি কিমান আছে সেই বিষয়ে আজি আপোনালোকক অৱগত কৰিম ভাৰতৰ প্ৰতিৰক্ষা বাজেট 55.9 বিলিয়ন মাৰ্কিন ডলাৰ ইয়াৰ বিপৰীতে পাকিস্তানৰ প্ৰতিৰক্ষা বাজেট হৈছে 10.8 বিলিয়ন মাৰ্কিন ডলাৰ সৈনিক আৰু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰতো আগবাঢ়ি আছে ভাৰতৰ সৈনিকৰ সংখ্যা প্ৰায় 14 লাখ কিন্তু পাকিস্তানৰ সৈনিকৰ সংখ্যা 6.4 লাখ অৰ্থাৎ পাকিস্তানতকৈ ভাৰতৰ সৈনিকৰ সংখ্যা প্ৰায় দুগুণতকৈও অধিক এখন যুদ্ধৰ প্ৰধান অস্ত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে ট্যাঙ্ক এই ট্যাঙ্কসমূহে এখন যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই ট্যাঙ্কসমূহৰ ক্ষেত্ৰতো পাকিস্তানতকৈ আগত আছে ভাৰতৰ 4226টা ট্যাঙ্ক থকাৰ বিপৰীতে পাকিস্তানৰ আছে 2182টা যুদ্ধ ট্যাঙ্ক যুদ্ধ বাহনতো আগবাঢ়ি আছে ভাৰত পাকিস্তানৰ যুদ্ধ বাহনৰ সংখ্যা 2604খন কিন্তু ভাৰতৰ আছে 3152খন যুদ্ধৰ অন্যতম সামগ্ৰী আৰ্টিলাৰী কিন্তু এই আৰ্টিলাৰীৰ ক্ষেত্ৰত ভাৰততকৈ আগত আছে পাকিস্তান ভাৰতৰ 190টা থকাৰ বিপৰীতে পাকিস্তানৰ আছে 307টা আৰ্টিলাৰী কিন্তু তোড আৰ্টিলাৰীৰ ক্ষেত্ৰত পাকিস্তানতকৈ আগত আছে ভাৰত পাকিস্তানৰ তোড আৰ্টিলাৰীৰ সংখ্যা 1240টা কিন্তু ভাৰতৰ এই সংখ্যা 4152টা এবাৰ আহিছো ৰকেটৰ সংখ্যালৈ ভাৰত আৰু পাকিস্তান দুইখন দেশৰ মাজত কিমান আছে ৰকেট ভাৰতৰ মুঠ ৰকেটৰ প্ৰজেক্টৰ সংখ্যা হৈছে 264টা কিন্তু পাকিস্তানৰ এই সংখ্যা হৈছে 144টা ভাৰতৰ এয়াৰক্ৰাফ্টৰ মুঠ সংখ্যা হৈছে 2184খন কিন্তু পাকিস্তানৰ হাতত আছে মুঠ 1281খন ট্ৰান্সপোৰ্ট এয়াৰক্ৰাফ্টৰ সংখ্যা ভাৰতৰ হৈছে 708খন তাৰ বিপৰীতে 296খনহে আছে পাকিস্তানৰ হাতত ফাইটাৰ জেটতো ভাৰত আগবাঢ়ি আছে ভাৰতৰ ফাইটাৰ জেট আছে 590খন কিন্তু পাকিস্তানৰ হাতত আছে 320খন ভাৰতৰ ফাইটাৰ এয়াৰক্ৰাফ্টৰ সংখ্যা হৈছে 804খন কিন্তু পাকিস্তানৰ এই সংখ্যা হৈছে 410খন এয়া আছিল দুইখন দেশৰ স্থলসেনাৰ অস্ত্ৰ-শস্ত্ৰ তথা অস্ত্ৰ-শস্ত্ৰৰ সামগ্ৰীসমূহ কিন্তু এবাৰ আহিছো দুইখন দেশৰ নৌসেনা বাহিনীৰ অস্ত্ৰ-শস্ত্ৰসমূহলৈ নৌসেনা বাহিনীৰ ক্ষেত্ৰতো কোনখন দেশ আগবাঢ়ি আছে ভাৰতৰ নৌসেনা যুদ্ধৰ জাহাজৰ সংখ্যা হৈছে 295খন আনহাতে পাকিস্তানৰ নৌসেনাৰ যুদ্ধৰ জাহাজৰ সংখ্যা হৈছে 197খন ভাৰতৰ নৌসেনা বাহিনীৰ ডেষ্ট্ৰয়াৰ্ছৰ সংখ্যা হৈছে 11খন ইয়াৰ বিপৰীতে পাকিস্তানৰ এখনো নাই ডেষ্ট্ৰয়াৰ্ছ আনহাতে ভাৰতৰ সাবমেৰিনৰ সংখ্যা 16খন কিন্তু পাকিস্তানৰ 7খন এয়াৰক্ৰাফ্ট কেৰিয়াৰ 3খন আছে ভাৰতৰ কিন্তু পাকিস্তানৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ এখনো নাই এয়া আছিল কেৱল দুইখন দেশৰ নৌসেনা বাহিনীৰ মাত্ৰ কেইটামান অস্ত্ৰৰ নৌসেনা বাহিনীৰ অস্ত্ৰৰ চমু বিৱৰণ আমি যদি বহলভাৱে নৌসেনা বাহিনীৰ সমগ্ৰ অস্ত্ৰ-শস্ত্ৰৰ বিৱৰণ দিবলৈ যাওঁ তেনেহলে পাকিস্তানতকৈ বহুগুণে আগবাঢ়ি আছে ভাৰত পৰমাণু বোমাৰ ক্ষেত্ৰতো পাকিস্তানতকৈ আগবাঢ়ি আছে ভাৰতত 130টা পৰমাণু বোমা থকাৰ বিপৰীতে পাকিস্তানত আছে 120টা এই ক্ষেত্ৰতো 10টা
সংখ্যাৰ ব্যৱধানত পিছ পৰি আছে পাকিস্তান মিছাইলৰ ক্ষেত্ৰতো বহুগুণে আগবাঢ়ি আছে ভাৰতবৰ্ষ ভাৰতৰ হাতত 264টা মিছাইল থকাৰ বিপৰীতে পাকিস্তানৰ হাতত আছে 144টা মিছাইল পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত অৱশ্যে আগবাঢ়ি আছে পাকিস্তান ভাৰতৰ হাতত মুঠ যুদ্ধৰ হেলিকপ্টাৰ সংখ্যা 725খন পাকিস্তানৰ এই সংখ্যা হৈছে 323খন এয়া আছিল ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ মাজৰ সামৰিক শক্তিৰ কিছু আভাস এই আভাসৰ পৰাই পৰিস্ফুট হৈ পৰে যে যদি যুদ্ধ হয় তেনেহলে নিশ্চিতভাৱে ভাৰতৰ হাতত পৰাস্ত হ'ব পাকিস্তান আৰু এনে ধৰণৰ বহু সামৰিক ক্ষেত্ৰৰ বিষয় লৈ আপোনালোকৰ মাজলৈ মই পুনৰ আহিম আপোনালোকে চাই থাকিব ৰেষ্ট টাইম ধন্যবাদ